ৰাজ্যত চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা। 200 নিবনুৱা যুৱক যুৱতীৰ পৰা ধন হৰলুকি। প্ৰবঞ্চনাৰ নেতৃত্বত স্বয়ং অধ্যাপক। ৰাজ্য চৰকাৰৰ এক অভিলাষী প্ৰকল্প জাগিৰোডৰ নিৰ্মীয়মান টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প। উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে এই প্ৰকল্পই। কিন্তু একাংশ দুষ্ট চক্ৰৰ হেন চকু পৰিছে ছেমিকণ্ডাক্টৰ প্ৰকল্পত। নগাঁও আৰু মৰিগাঁও জিলাক সামৰি চাকৰিৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাতত জড়িত হৈছে দুষ্ট চক্ৰ। হোৱাটছএপ গ্ৰুপ খুলি অপপ্ৰচাৰেৰে লুটিছে লাখ লাখ টকা। প্ৰায় 200 যুৱক যুৱতীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি খেলিছে প্ৰবঞ্চনাৰ জাল। নগাঁৱৰ কাৱৈমাৰীৰ চাইকুল ইছলাম নামৰ অৰ্থনীতি বিভাগৰ অধ্যাপকৰ একাউণ্টত জমা হৈছে বৃহৎ ধনৰাশি। দুষ্ট চক্ৰই টাটাত চাকৰি দিয়াৰ নামত নগাঁও আৰু মৰিগাঁও এলেকাত বহুল ধৰণে প্ৰচাৰ কৰি নিবনুৱাসকলৰ পৰা ধন আত্মসাত কৰি আছে বুলি আমি এটা কমপ্লেইন পাওঁ। এটা হোৱাটছআপ গ্ৰুপ চলি আছে এই সংক্ৰান্তত। এই হোৱাটছআপ গ্ৰুপটোত প্ৰায় 200 ল'ৰা ছোৱালী ভৰ্তি হৈ আছে আৰু তাতে মেইন এডমিনজন আছিলে আপোনাৰ চাইকুল ইছলাম। তেখেত কাৱৈমাৰীৰ হয় আৰু তেখেত এজন প্ৰফেচাৰ হয়। আৰু তেওঁৰ লগত এজন আছিলে তাৰিকুল্লাহ আহমেদ, তেখেতৰ ঘৰ নেলি। আৰু এই গোটেই স্কিমটোত তাৰিকুল্লাই নিজকে এজন ইঞ্জিনিয়াৰ, টাটাৰ ইঞ্জিনিয়াৰ বুলি নিজকে চিনাকি দি প্ৰফেচাৰজনৰ থ্ৰুদি আপোনাৰ অৰ্থ সংগ্ৰহ কৰি বহুল ধৰণে নিবনুৱাৰ পৰা তেওঁলোকে আত্মসাত কৰিছে বুলি আমি খবৰ পাইছোঁ তদন্তক্ৰমে। আৰু তেওঁলোকক আমি যেতিয়া আজি এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকক, আৰু কৰাৰ পিছত তেওঁলোকৰ পৰা এই গোটেই তথ্যখিনি আমি উদ্ধাৰ কৰিছোঁ। ঈদৰ দিনাই ৰঙাঘৰৰ আলহী 4 অভিযুক্ত। ইয়াৰ উপৰিও জাগিৰোডৰ নেলিৰ তাৰিকুল্লাহ আহমেদ নামৰ প্ৰবঞ্চকে টাটাৰ অভিযন্তা বুলি দিছিল পৰিচয়। ঘটনাৰ সৈতে জড়িত ৰূপহীয়াতৰ তুফেইল আহমেদ, চাকিল জুনাইদ ঘটনাৰ সৈতে জড়িত 4 অভিযুক্তৰ ভিতৰত 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। শ্বিলঙৰ ডাউকিত আত্মগোপন কৰি থকা মাষ্টাৰ মাইণ্ড নেলিৰ তাৰিকুল্লাহ আহমেদৰ আত্মসমৰ্পণ জাগিৰোড আৰক্ষী থানাত। প্ৰবঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিভিন্ন বিভাগৰ ভুৱা নিযুক্তি পত্ৰ। এনে ভুৱা প্ৰবঞ্চকৰ জালত ভৰি নিদিবলৈ আহ্বান মৰিগাঁও আৰক্ষী প্ৰশাসনৰ। ৰাইজক এটা আহ্বান জনাব বিচাৰি, বিশেষকৈ মৰিগাঁও আৰু নগাঁও অঞ্চলৰ ৰাইজক, আমাৰ যিসকল শিক্ষাৰ্থীও আছে তেওঁলোককো জনাব বিচাৰিছে যে টাটা ছেমিকণ্ডাক্টৰ ফালৰ পৰা কোনো ধৰণৰ চাকৰি সংক্ৰান্তৰ এডভাৰটাইজমেণ্ট কৰা হোৱা নাই, বা তেনেকুৱা থাকিলে এইটো অফিচিয়েলিহে যাব। কোনোবা দুষ্ট চক্ৰই যদি আপোনালোকৰ যদি মোবাইল যোগেদি বা হোৱাটছআপ যোগেদি বা কোনোবা চিনাকি মানে টাটাত কাম ওলাইছে, চাকৰি ওলাইছে, দিব পাৰিম বুলি কয়, তেনেকুৱা ভুৱা অপপ্ৰচাৰত আপোনালোকে ভুল নাযাব। জাগিৰোডৰ পৰা তুলসী মন্ত্ৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।